শিক্ষানীতিত হাতে কামে কৰাটো ৰাষ্ট্ৰীয় শিক্ষানীতিত এতিয়া আছে, আগত নাছিল। ৩-৪ দশকত ভাৰতীয় শিক্ষানীতি বহুত পিছুৱাই গুচি গ'ল, কাৰণ ভূগোল বুৰঞ্জী উঠাই দিলে। ভূগোল বুৰঞ্জী উঠাই দিলে কি হ'ব, ইতিহাস নাজানিলে বৰ্তমান নাজানে, ভূগোলৰ অংক নাজানিলে যুদ্ধ কৰিব নোৱাৰে, বিদেশ যাব নোৱাৰে। আমাৰ ল'ৰা ছোৱালী বহুত বেক হৈ গুচি গ'ল। এতিয়া আকৌ নতুনকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিত হাতে কামে কৰি এতিয়া শিক্ষকও নাচিব লাগে, শিক্ষয়িত্ৰীও নাচিব লাগে, ল'ৰা ছোৱালীও নাচিব লাগে। গতিকে হাতে কামে কলা কৃষ্টি সংস্কৃতি গোটেই সোপা যেতিয়া আহি যাব প্ৰেক্টিকেল নলেজ, সেইখিনি ল'ৰা ছোৱালীয়ে চাকৰিমুখী নহ'ব। ইহঁতৰ অভিজ্ঞতাটো কি বিষয়ত ভাল পাওঁ সেইটো কৰিব, তেতিয়া নিজে উদগনি হৈ নিজৰ আত্মসমৰ্পণ তেওঁলোকে কৰিব। সেইটো বিষয়লৈ গুচি আহিছে। সেইকাৰণে ভাৰতৰ সমস্যাটো লাহে লাহে দূৰলৈ আহিছে। আৰু ভাৰতে ৰাষ্ট্ৰীয় শিক্ষানীতিত যিটো আছে, সেইটো ২৪ বছৰৰ পাছত সেই ছাত্ৰ ছাত্ৰীবোৰ যেতিয়া ভাৰতীয় প্ৰকাৰ এডুকেশ্যনত আহি যাব, সিহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দি এইটো ভাৰতৰ ঘূৰি আহিছে। কাৰণ মই বিদেশতো বহুতবিলাক ছাত্ৰ ছাত্ৰীৰ লগত ভাৰতৰ আদৰ্শ ল'বলৈ সিহঁতে বাধ্য হৈছে। সেইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ। ভাৰতৰ ১৪০ কোটি মানুহৰ আশীৰ্বাদ আছে গ্ৰীণ ইণ্ডিয়া কৰা, সেইটো মোৰ লক্ষ্য আছে। মই অকলে কেনেকৈ কৰিম, মইতো অকলে কৰিব নাই। সেইকাৰণে যিখিনি ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্ম আগত জন্মতিথিত কি কৰিছিল, কেক কাটিছিল, কেকৰ বলি এজোপা গছ পুলি ৰুবলৈ যিমান